Hello everyone, আজি হ'ল part 2 ভিডিঅ'টোৰ আৰু আপোনালোকেতো গম পাইছে আমি বনাৰস আহিছোঁ ফুৰিবলৈ আৰু এইটো ভিডিঅ' মই ছেকেণ্ড পাৰ্ট বনাই আছোঁ চাব নিশ্চয় আৰু যদি ফাৰ্ষ্ট ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে মই আই বাটনত নহ'লে ডেছক্ৰিপশ্যনত লিংকটো দি দিম সেইটোতো চাব নিশ্চয় চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বনাৰস আহি নাজানো কিয় ছেকেণ্ড ডে মোৰ একদম টোপনি ভাঙি গ'ল 4টা বজাতে মই 2টা বজাতো উঠিছিলোঁ মাক ক'লোঁ বল যাওঁ বুলি মায়ে নগ'ল তো সেইটো কাৰণে মই ওলাই আহিলোঁ 5:30 বজাত আছি ঘাটলৈকে অকলে ইয়াতে মৰ্ণিং আৰতি চাবৰ কাৰণে তো আহি দেখিলোঁ ইয়াতে মৰ্ণিং আৰতিটো বহুত বেলেগ ভাইব দিয়ে মানে যদি আপোনালোক বনাৰস আহে তো মৰ্ণিং আৰতি নিশ্চয় চাব বহুত বেছি ইম্পৰ্টেণ্ট হয় এইটো আৰতি আৰতি চাই উঠি মই ভাবিলোঁ অলপ ফুৰি লওঁ কিন্তু মই ঘাটত ফুৰি এনেকুৱা জাগাত গৈ পালোঁ মানে ইয়াত বহুত ঘাট আছে তো মই ঘাটে ফুৰি মানে কি ক'ম আৰু মানে বেলেগ এটা ফিলিং এইটো মানে ভিডিঅ'ত বা মই কৈ বুজাব নোৱাৰিম আপোনালোকে আহিলে ইয়াতে ফিল কৰিব চাগে ভিডিঅ'টো ফিল কৰিছে ইমান বেছি কুঁৱলীৰ মাজত আৰু একদম শান্ত ঘাট নৰ্মেলি ইমান ভিৰ থাকে ন কিন্তু এই ৰাতিপুৱাৰ সময়ত ইমান ধুনীয়া এটা ভাইব দিয়ে ৰাতিপুৱা সময়ত নিশ্চয় ফুৰিব আহিব তাৰ পিছত মাক লৈ আৰু এবাৰ গ'লোঁ ঘাটলৈ কাৰণ মাক নাওত উঠালোঁ প্ৰথমবাৰ মায়ে উঠোৱা নাছিলে কেতিয়াও আগত তো ভাবিছোঁ অলপ এক্সপিৰিয়েঞ্চ কৰাই দিওঁ তো একদম সকলো মানে বয়সস্থ মানুহে আছিলে নাওখনত তো মাক উঠালোঁ এনেকৈ ধুনীয়াকৈ ঘাটবোৰ দেখাই গৈ আছে আৰু গোটেই ঘাটৰ ডিটেইলবোৰ কৈ গৈ আছে মানে নাৱৰ পৰা सभी लोग हाथ जोड़कर नमस्कार कर लो बोलो शीतला मैया की আৰু এয়া হ'ল গোটেইবোৰ পেইণ্টিং কৰি থৈ দিছে ভগৱানৰ ইমান ধুনীয়া লাগে নহয় ইয়াত মানে দেখি নাৱৰ পৰা স্পেচিয়েলি ইয়াতে সকলোবোৰে ফটো উঠিব ভিডিঅ' কৰিবৰ কাৰণে মানে ভিৰ লগাইছে ইয়াতে চব ভগৱানৰে ফটো ইমান ধুনীয়াকৈ বনাই থৈ দিয়া হৈছে আপোনালোকে চাগে ৰিলছ বা এনেকৈ পোষ্টবোৰত দেখিছে ইয়াত এইবোৰ মানে বহুত ধুনীয়া আৰু এয়া হ'ল মণিকৰ্ণিকা ঘাট য'ত মানুহে মোক্ষ পায় বুলি কয় মহাদেৱে নিজে কাণত মন্ত্ৰ কয় বুলি কয় ইয়াৰে মানুহে বিশ্বাস কৰে চ' সেয়াই হ'ল মণিকৰ্ণিকা এইটো বাৰ লৈ মোৰ 3বাৰ হ'ল আৰতি চোৱা এইটো ঘাটতে আমি ফাৰ্ষ্ট ভিডিঅ' যোনদিনা বনাইছিলোঁ সেইদিনা চাইছিলোঁ আৰতি তাতে বহি আৰু আজি নাৱৰ পৰা চাই আছোঁ বহুত বেছি ভাল লাগি আছে ইয়াৰ পৰাও এটা বেলেগ ধৰণৰ ভাইব হয় ওচৰত নহ'লেও মানে দূৰৰ পৰা এটা বেলেগ ধৰণৰ ভাইব আহে কাৰণ পানীৰ ওপৰত গংগা নদীৰ ওপৰত আমি নাৱত বহি আৰতি চাই আছোঁ আৰু কি লাগে জীৱনত গাইছ श्री श्री गंगा मैया की आदि शक्ति शीतला माता की नौकड़े वीर की नरसिंह भगवान की আৰু কাশীত মহাদেৱক এনেকৈ মাতা হয় নমঃ পাৰ্বতী পতে হৰ হৰ মহাদেৱ তো গাইজ আমি এতিয়া কৰি আছোঁ ইয়াৰ পৰা চেক আউট মানে ইয়াতে 3 দিন থাকিলোঁ আৰু বহুত ভাল লাগিল আপোনালোকেও যদি কেতিয়াবা ইয়াতে মানে বনাৰস কাশী অহাৰ প্লেন কৰে ইয়াতে জাগাবোৰ অলপ মানে সেনেকুৱা হয় আৰু আমাৰ অসমৰ মানুহৰ কাৰণে অলপমান দিগদাৰ হ'ব কাৰণ বহুত বেছি ট্ৰাফিক এনেকুৱা অলপমান ৰাছ আছে জাগাটোত বাট সেনেকুৱা সময়তো যদি এনেকুৱা এখন হোটেল পায় আৰু ষ্টে কৰিব পাৰে একদম পিচফুল আৰু ষ্টাফ বহুত ভাল লগতে খোৱাও বহুত ভাল আৰু আমি ধুনীয়াকৈ আৰু হোটেল ৰুমছবোৰো বহুত ধুনীয়া দেখাইছোঁ আপোনালোকক চ' আমি ইয়াতে 3 দিন থাকিলোঁ আৰু আজি গৈছোঁ প্ৰয়াগৰাজৰ কাৰণে তো সেয়াই এতিয়া আমি ওলাই দিওঁ ব্ৰেকফাষ্ট কৰিলোঁ আৰু সেয়াই ভাল লাগিল নেকি তো আহিব নিশ্চয় হোটেল আনন্দা কাশী বুলি আছে ইয়াতে বনাৰসত তো আহিলে কেতিয়াবা ইয়াত থাকিব নিশ্চয় আৰু ফেমিলিৰ লগত আহিলেতো আৰু বেষ্ট ইয়াত থাকিব গোটেইখিনি ফেচিলিটিছ আছে আমাৰ মাম্মা একদম অন টপ চবতছে আগত ৰেডি যাব একদম ৰেডি তেওঁ এয়া আজিকালি একদম বেয়া স্মাৰ্ট হৈ গৈছে লিপ চিপটত খুলি যাবও পৰা হৈ গৈছে কেনেকুৱা লাগিলে থাকি বহুত ভাল লাগিলে বহুত ভাল লাগিলে ঠিক আছে আমি এতিয়া আহি গৈছোঁ এটা বেলেগ ৰুমত আৰু ইটো হ'ল এনেকুৱা ৰুমটো কিবা নাম এইটো এইটোত হ'ল গণপতি ইন হোটেল গণপতি ইন তো এতিয়া আমি ৰেডি হৈ জল্দি গাড়ী ৰখি আছে তলত আৰু বাইদেউহঁতো আহি পাইছে চব ভিডিঅ'টো চাই থাকিব ৰাইজ
মোৰ মুখখন না আছে আছে बनारसत এটা বস্তু কিন্তু মানিব লাগিব ইয়াত পুৰা ফুল महादेव ভাইব পাব গোটেই সিটিখনত सब लगाए हैं अभी भी है ना अभी तो 10 दिन है ना अभी ये इधर से देखिए ये पूरा प्रयागराज में है अभी टेंट सब रूम बनाया है इतना साधु लोग हैं सब टेंट में रहते होंगे तो আমি আহি পালো प्रयागराज এতিয়া ইয়াৰ পৰা বহুত দূৰ খোজকাঢ়ি যাব লাগিব আমি গংগা স্নান কৰি ললো পাপ ধুই ললো আমাৰ মাও পাপ ধুলে সবে পাপ ধুই ললো আমি হা ইয়াৰ পৰা দি সন্মুখত আছে কেইটকা দাম 5 টকা দি ভিতৰত আছে খুচুৰা এইফালে এইফালে লাহেকে ওলা হৰবৰ কৰিকে ওলাব লাগে লাহে লাহে ওলা ইয়াৰে পিছত আমি আহিলোঁ বড়ি হনুমানজী মন্দিৰত মানে আপোনালোকে চাগে পোষ্ট দেখিছে লেটা হোৱা হনুমান মানে হনুমানটো শুই থাকে তো ইয়াত আহি পূজা কৰিলোঁ অলপমান তেওঁৰ ওচৰত সেৱা চেৱা কৰি বঢ়িয়াকৈ ওলাই দিলোঁ আৰু এতিয়া ৰাতি হৈ গ'ল আমি গৈ পাওঁতে বহুত ৰাতি হ'ব বহুত বেছি ভাগৰ লাগিছে ইমান বেছি ভাগৰ লাগিছে ক'ব নোৱাৰোঁ আৰু ৰাতি এনেকুৱা দেখি প্ৰয়াগৰাজ ইমান ধুনীয়া দেখি গোটেই লাইটিং পুৰা লাইটিং কৰা আছে इसको कौन बना दिया ऐसा